জয় মা চামুণ্ডা। 25 ডিচেম্বৰ 2025 পৰা 31 ডিচেম্বৰলৈকে সাপ্তাহিক ৰাশিফল আপোনালোকলৈ লৈ আনিছোঁ। আকৌ এবাৰ সোঁৱৰাই দিছোঁ যে আপোনালোকে জন্ম ৰাশিৰ ফালৰ পৰা ৰাশিফলসমূহ চাব, তেতিয়াহে আপোনালোকে ভালকৈ খাপ খুৱাব পাৰিব। মেষৰ কাৰণে কি আছে চাই লওঁ। প্ৰথমতে আহকচোন। মাংগলিক কাৰ্যবিলাক আপোনালোকৰ জীৱনত হ'ব, আপোনালোকৰ ঘৰত হ'ব, আপোনালোকৰ বংশ পৰিয়ালত হ'ব। মানুহক আপোনালোকে লগ পাব, নতুন নতুন মানুহক লগ পাব আৰু লগ কৰিবলৈ আপোনালোকৰ মনো যাব। নতুন কোনোবা বন্ধু বান্ধৱো বনিব পাৰে আৰু পুৰণা বহুত দিন লগ নোপোৱা বন্ধুকো লগ পাব পাৰে আৰু তাৰ পৰা আপোনালোকৰ কিবা এটা সমস্যা সমাধান হ'ব পাৰে। নিজৰ বিয়াৰ কথা বা পৰিয়ালত কাৰোবাৰ নহয় কাৰোবাৰ বিয়াৰ কথা চলিব পাৰে, তাকে লৈ আপোনালোকৰ মনটো সন্তুষ্টিৰে ভৰি থাকিব পাৰে। যাত্ৰাৰ সংযোগ আপোনালোকৰ বনিব আৰু যাত্ৰা সুখৰ হ'ব যেন দেখা গৈছে। উদ্দেশ্যবিলাক আপোনালোকৰ পূৰ্ণ হ'ব, খালি প্লেনিং বনাই পেলাই আপোনালোকে কাম কৰিব, নহ'লে প্ৰব্লেম আহিব পাৰে। আৰু কাম কাজৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখুৱাইছে আৰু আৰ্থিক পাৰিবাৰিক গোটেইকেইটা দিশ আপোনালোকৰ এই সপ্তাহটোৰ কাৰণে শুভ হৈ দেখুৱাইছে। যদি আপোনালোকে বিচাৰে যে এই সপ্তাহটো আৰু অকণমান আপোনালোকৰ কাৰণে ভাল কৰোঁ বুলি, তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব পাৰিব। যিকোনো ঘৰৰ ওচৰৰ যিটো একেবাৰে ওচৰত থকা মন্দিৰ, সেইটো লাগিলে যি মন্দিৰে নহওক, সেই মন্দিৰটোত আপোনালোকে ডেইলি কিবা এটা নহয় কিবা এটা মূল্য, মানে কিবা এটা নহয় কিবা এটা টকা, ধৰক 5 টকা হওক, 10 টকা হওক, 11 টকা হওক, যিমান পাৰে, বা 7 টকা হওক, আপোনালোকে দান কৰিব পাৰে। ডেইলি 7 দিন আপোনালোকে দান কৰিলে আৰু তাতে সেৱা কৰি আহিলে, এই কামটো যদি আপোনালোকে কৰে তেতিয়াহ'লে খুব ভাল হ'ব। আপোনালোকৰ কাৰণে ক্ৰীম ৰংটো আৰু হালধীয়া ৰংটো শুভ ৰং দেখুৱাইছে। বৃষ ৰাশিৰ বিষয়ে আমি আলোচনা কৰিম। বৃষ ৰাশিৰ পদোন্নতিৰ যুগ দেখুৱাইছে। পদ আয় বৃদ্ধি হ'ব, প্ৰতিষ্ঠা বৃদ্ধি হ'ব। কোনোবাই আপোনালোকক প্ৰশংসা কৰিব পাৰে, প্ৰশংসা শুনি পেলাই আপোনালোকে সন্তুষ্টি লাভ কৰিব পাৰে। শুভ কামবিলাক আপোনালোকৰ হ'ব। ভূমি ভৱন বাহনৰ সংযোগ এই সময়ছোৱাত আপোনালোকৰ কাৰণে বনিব পাৰে আৰু ইনভেষ্টমেণ্ট কৰাটো আপোনালোকৰ কাৰণে ভাল হ'ব। মিথুন ৰাশিৰ কাৰণে যাত্ৰাৰ সংযোগ বনিব, ধৰ্ম কৰ্ম আদি প্ৰাপ্তি হ'ব। কৰ্মক্ষেত্ৰত বা কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ সংযোগ বনিব, নতুন 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 মানুহক লগ পাব, নেটৱৰ্কিংটো বাঢ়িব, লাভৰ সম্ভাৱনা, আয় বৃদ্ধিৰ সংযোগ দেখুৱাইছে। লগতে আপোনালোকে একেবাৰে শেষৰ ফালে, একেবাৰে সপ্তাহটোৰ শেষত কিন্তু ব্যয় বৃদ্ধি হ'ব পাৰে, মানে খৰচ বৃদ্ধি হ'ব পাৰে আৰু মানসিক টেনশ্যনো অকণমান হ'ব পাৰে। তাৰ পৰা আপোনালোকে অব্যাহতি পাবলৈ যিকোনো গণেশ মন্দিৰত আপোনালোকে 3টা মন্দিৰৰ দৰকাৰী বস্তু আপোনালোকে মিনিমাম 3 দিন আপোনালোকে দান কৰক। আৰু লগতে আপোনালোকৰ কাৰণে পাতল সেউজীয়া আৰু পাতল হালধীয়া ৰংটো শুভ ৰং হিচাপে ল'ব পাৰিব। এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে। কৰ্কট ৰাশিৰ কাৰণে আৰম্ভণিতে অকণমান টেনশ্যন থাকিব, চিন্তা থাকিব, অসন্তুষ্টি থাকিব, খৰচ বৃদ্ধি যেন আপোনালোকৰ লাগি থাকিব পাৰে। মানে পইচাটো ধৰক আহিছেহে, খৰচটো বেছিকৈ হৈছে তেনেকুৱা অনুভৱ কৰিব পাৰে। মধ্যত আপোনালোকৰ ভ্ৰমণৰ সংযোগ বনিব, ভবা কামবিলাক আপোনালোকৰ হ'ব। বহু ধৰণৰ আইডিয়া আপোনালোকৰ মনলৈ আহিব আৰু আইডিয়াবিলাক কোনটো খটাব কোনটো নখটুৱাব সেই কথাটো আপোনালোকক অকণমান ডিষ্টাৰ্ব কিন্তু দিব পাৰে। শেষৰ ফালে আপোনালোকৰ লাভৰ বৃদ্ধি হ'ব, আয় বৃদ্ধি হ'ব, যশ মান প্ৰতিষ্ঠা আপোনালোকে যদি মানে আপোনালোকে কাম যদি কোনোবা এটা ফিল্ডত কৰি আছে, বহুত মেহনত কৰি আছে, তেতিয়াহ'লে প্ৰাপ্তি হ'ব পাৰে। আপোনালোকৰ কাৰণে যদি আৰু অকণমান কিবা ভাল কৰিম বুলি ভাবিছে সপ্তাহটো, তেতিয়াহ'লে গোটেই সপ্তাহটোতে আপোনালোকে মিঠা বস্তু আৰু নিমখীয়া বস্তু ডেইলি আপোনালোকে 3জন মানুহক খুৱাব। ডেইলি নহ'লেও সপ্তাহটোত 3 দিন আপোনালোকে খুৱাওক, তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব। আৰু লগতে আপোনালোকৰ আকাশী ৰংটো আৰু বগা ৰংটো শুভ ৰং বুলি ল'ব পাৰিব। সিংহ ৰাশিৰ কাৰণে আমি এতিয়া কৈ দিওঁ। সিংহ ৰাশিৰ কাৰণে আৰম্ভণিতে কিছুমান কাম আপোনালোকৰ মানে কিছু কাম হৈ যাব পাৰে, ধৰক ৰৈ থকা কাম, পেণ্ডিং কামবিলাক হৈ যাব পাৰে। ভবা কথা সিদ্ধি হ'ব যেন লাগিব পাৰে। ভবা কথাবিলাক আপোনালোকৰ যিবিলাক ধৰক যোজনা বনাইছে সেইবিলাক সফলতাৰ ফালে যাব পাৰে। কিন্তু মধ্যৰ ফালে 2 দিনমান যোৱাৰ পিছত চিন্তা, আপোনালোকৰ মানসিক অসন্তুষ্টি বা অকণমান দুমোজা টাইপৰ পৰিস্থিতি আহিব পাৰে। যাত্ৰা আপোনালোকৰ কাৰণে সেইখিনি সময়ত শুভ নহ'ব, সাৱধান হ'ব। শেষলৈ আকৌ আপোনালোকৰ ভ্ৰমণৰ সংযোগ বনিব আৰু সেই ভ্ৰমণে আপোনালোকক লাভ প্ৰদান কৰিব। কিছু নতুনত্ব আপোনালোকৰ মনলৈ আহিব, নতুন চিন্তাধাৰা আহিব আৰু নতুন নতুন লাভ বা নতুন নতুন চ'ৰ্চ ইনকামৰ আপোনালোকৰ কাৰণে বনিব পাৰে। জীৱনত আপোনালোকৰ কিছুমান এনেকুৱা ধৰণৰ সমস্যা যিবিলাকৰ নেকি আপোনালোকে উৱাদি পোৱা নাছিলে, সেইবিলাকৰ কাৰোবাৰ সহায়ৰ ফালৰ পৰা আপোনালোকৰ সমাধান বিচাৰি পাব পাৰে বা নিজৰ মনতো কিবা এটা আইডিয়া গুচি আহিব পাৰে। ইয়াতকৈ যদি অকণমান ভাল কৰিম বুলি ভাবিছে সপ্তাহটো, তেতিয়াহ'লে ৰাতিপুৱা সোনকালে শুই উঠি পেলাই 8টা বজাৰ আগত, একদম সূৰ্যৰ উদয়ৰ লগে লগে কৰিলে বেছি ভাল, কিন্তু 8টা বজাৰ আগত আপোনালোকে সূৰ্যক অৰ্ঘ্য দিব আৰু আদিত্য হৃদয় স্তোত্ৰৰ পাঠ কৰিব। যদি পাঠ কৰাত অসুবিধা হয়, ইউটিউবতে আপোনালোকে চলাই পেলাই 3 বাৰ শুনিব, মন দি শুনিব লাগিব। এনে কাণ নপতাকৈ কিছুমানে শুনি থাকে, মন নিদিয়ে, ধ্যানটো নিদিয়ে, মানে তেনেকৈ শুনিলে কিন্তু নহ'ব। আপোনালোকৰ কাৰণে অৰেঞ্জ কালাৰটো শুভ হ'ব। এতিয়া আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম। কন্যা ৰাশিৰ কাৰণে আৰম্ভণিতে আপোনালোকৰ কিছু সমস্যা থাকিব, কিছু চিন্তা থাকিব। মধ্যলৈ কামবোৰ হোৱা যেন লাগিব, ভবামতে যোজনাবোৰ সফল হোৱা যেন লাগিব। বাধা যদি কিবা থাকে আঁতৰ হৈ যোৱা যেন লাগিব। বিশেষ মহত্বপূৰ্ণ আলোচনা আপোনালোকৰ
মাজৰ ফাললৈ সপ্তাহটোত হ'ব পাৰে আৰু কৰাটো আপোনালোকৰ কাৰণে ভালো হ'ব। লগতে আপোনালোকে কিছুমান চিন্তা দেখা পাব, মানে বিভিন্ন কথাত সৰু সৰু চিন্তা, বহুত ডাঙৰ কথা নহয়, কিন্তু একেবাৰে শেষত আপোনালোকৰ সমস্যা সমাধান হৈ যাব। মানে একেবাৰে শেষৰ আগৰ মুহূৰ্তটো অকণমান বেয়া হ'ব পাৰে, কিন্তু শেষলৈ আপোনালোকৰ সকলো সমস্যাৰ সমাধান ওলাই যাব, ভাগ্য বৃদ্ধি হ'ব। ধনৰ ক্ষেত্ৰত যদি চিন্তাত আছিলে বা কেৰিয়াৰৰ ক্ষেত্ৰত যদি কিবা মানে কথাত পাজল লাগি আছিলে, আপোনালোকৰ বস্তুটো ক্লিয়াৰ হৈ যাব। আপোনালোকে যদি সপ্তাহটো আৰু অকণমান ভাল কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে শিৱ মন্দিৰত দৈ আৰু গুড় আপোনালোকে অৰ্পণ কৰক। আৰু লগতে আপোনালোকে কিছুমান এনেকুৱা মানুহক সহায় কৰক যি নেকি পঢ়া শুনাত বাধা পাই আছে, বা পঢ়া শুনাত তেওঁলোকৰ খৰচ কৰিবলৈ বা কিনিবলৈ পইচা নাই কিবা বস্তু, তেনেকুৱা মানুহক আপোনালোকে হেল্প কৰিব পাৰে। আৰু আপোনালোকৰ কাৰণে পাতল সেউজীয়া আৰু হালধীয়াটো শুভ ৰং দেখুৱাইছে। তুলা ৰাশিৰ কাৰণে এতিয়া আমি ক'বলৈ ওলাইছোঁ, তুলা ৰাশিৰ আৰম্ভণিতে আপোনালোকৰ শুভ দেখুৱাইছে, ভাগ্যদায়ক দেখুৱাইছে। মনে বিচৰা বস্তুবিলাক পাবলৈ আপোনালোকে সক্ষম হ'ব বা সেইফালে আপোনালোকে অগ্ৰসৰ হ'ব যেন দেখুৱাইছে। কাৰোবাৰ পৰা আপোনালোকে সহায় বা উৎসাহ পাব পাৰে। ধনৰ স্থিতি আপোনালোকৰ কাৰণে শুভ দেখুৱাইছে। মধ্যৰ ফালে কিছুমান মানসিক চিন্তা আহিব, কিছু কথাক লৈ, সেইবিলাক ৰিলেশ্যনশ্বিপক লৈও হ'ব পাৰে, বা বিভিন্ন ধৰক মানুহৰ নিজা পাৰ্চনেল কিছুমান সমস্যা থাকে, তাক লৈও আহিব পাৰে, বা থকা খোৱা এইবিলাকক লৈও কাৰোবাৰ ক্ষেত্ৰত হ'ব পাৰে। মধ্যভাগ পাৰ হোৱাৰ লগে লগে আপোনালোকৰ সকলো কাম বনিবলৈ ধৰিব। মনত যিবিলাক নিগেটিভিটি আহিছিলে বা চিন্তা আহিছিলে, সেইটোৰ আপোনালোকে পজিটিভ ৱেটো বিচাৰি পাই যাব, কোনো সমস্যা নাই। ইয়াতকৈ যদি অকণমান আৰু ভাল কৰিম বুলি ভাবিছে সপ্তাহটো, তেতিয়াহ'লে আপোনালোকৰ কাৰণে শিৱ মন্দিৰত চেনি আৰু আপোনালোকে নিমখ এই দুইটা বস্তু অৰ্পণ কৰিব, দান কৰিব। আৰু আপোনালোকৰ কাৰণে শুভ ৰং হৈছে ক্ৰীম ৰং আৰু বগা ৰং। এই দুটা ৰং আপোনালোকে শুভ ৰং হিচাপে ইউজ কৰিব পাৰিব। এতিয়া বৃশ্চিক ৰাশিৰ কাৰণে আমি কৈ দিওঁ, বৃশ্চিক ৰাশিৰ আৰম্ভণিতে দুখজনক কিবা ঘটনা, দুখজনক কিবা খবৰ, বা মনটোকে ভাল লাগি নথকা, নিজকে কিবা ভাল লাগি নথকা, তেনেকুৱা ধৰণৰ ফিলিংছ তেওঁলোকৰ হ'ব পাৰে। কিন্তু সপ্তাহৰ মধ্যলৈ এই বস্তুবিলাক লাহে লাহে আপোনালোকৰ মনৰ পৰা আঁতৰিব। কামত আপোনালোকে ব্যস্ত হৈ থাকক, কামত কিবা এটা নহয় কিবা এটা কামত আপোনালোকে লাগি থাকক। আৰু যদি আপোনালোকে তেনেকুৱা কোনো আজীৱিকাত জড়িত হৈ নাই, বেলেগ কিবা কামকে কৰি পেলাই নিজকে ব্যস্ত কৰি ৰাখক। মানে যদি একো কাম নোহোৱাকৈ মানুহ থাকে, তেতিয়া জীৱনটো বেছি কঠিন কঠিন লাগে। গতিকে সেই বস্তুটো আপোনালোকে ধ্যান দিব। সমস্যাবিলাকৰ সমাধান আপোনালোকৰ ওলাব। অকণমান নিজকে ব্যস্ত কৰি ৰাখিব, পজিটিভ কৰি ৰাখিব। ধন, কেৰিয়াৰ, প্ৰেম আদি সকলো মানে ক্ষেত্ৰতে আপোনালোকৰ ঠিকে বুলিব পাৰি, একো অসুবিধা নাই দেখুওৱা। যদি সপ্তাহটো ইয়াতকৈ ভাল কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে হনুমান মন্দিৰত কৰ্পূৰৰ দ্বাৰা আৰতি কৰিব। ৰেগুলাৰ মৰ্ণিং আপোনালোকে যাব পাৰে বা ইভিনিং আপোনালোকে যাব পাৰে, যিটোতে আপোনালোকৰ সুবিধা হয়। আপোনালোকৰ কাৰণে পাতল ৰঙা ৰংটো আৰু হালধীয়া ৰংটো শুভ ৰং দেখুৱাইছে। এতিয়া আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম। আৰম্ভণিৰ 2 দিন আপোনালোকৰ যাত্ৰাৰ সংযোগ বনিব, যাত্ৰাৰ পৰা লাভ হ'ব। যিবিলাক যাত্ৰাৰ পৰা আয় ইনকাম হয়, তেনেকুৱা যাত্ৰাবিলাকত বেছি ফ'কাছ দিলে ভাল হ'ব। লাভ হোৱা যাত্ৰা যেনে কৰ্মক্ষেত্ৰৰ লগত জড়িত বা পঢ়া শুনাৰ লগত জড়িত যাত্ৰা আপোনালোকে বেছি গুৰুত্ব দিব লাগে। মধ্যৰ ফাললৈ 2টা দিনমান যোৱাৰ পিছত অকণমান যাত্ৰাবিলাক আপোনালোকে বিৰাম দিব, কাৰণ আপোনালোকৰ তেতিয়া সেইখিনি সময়ত যাত্ৰাবিলাক ভাল নহ'ব। যিকোনো কামৰ বাবে সেই সময়খিনি আপোনালোকৰ শুভ নহয়, গতিকে বিশেষ শুভ কাম নকৰিব। কিন্তু সেই ধৰক মধ্যৰ পিছলৈ একেবাৰে শেষৰ ফাললৈ আপোনালোকৰ ধন, আয়, পৰিয়াল সকলো ক্ষেত্ৰতে শুভতা আহিব। মনত যদি নিগেটিভিটি থাকে, সেইটো আপোনালোকৰ লাহে লাহে দূৰ হ'ব, বা কিছুমান উৱাদিহ নোপোৱা ঠাইত আপোনালোকে মানে কিছুমান বস্তু উত্তৰ বিচাৰি পাব। ইয়াতকৈ যদি আপোনালোকে ভাল কৰিম বুলি ভাবিছে সপ্তাহটো, তেতিয়াহ'লে প্ৰত্যেক দিনাই আপোনালোকে শিৱ মন্দিৰত 16টাকৈ বেলপাত আৰু 16 পাহ আপোনালোকে বগা ফুল অৰ্পণ কৰিব। আৰু লগতে জল অভিষেক কৰিব, মানে জল ঢালিব, পানী ঢালিব শিৱলিংগৰ ওপৰত। তেতিয়া আপোনালোকৰ কাৰণে খুব ভাল হ'ব। আৰু আপোনালোকৰ কাৰণে হালধীয়া ৰংটো আৰু আকাশী ৰংটো শুভ ৰং দেখুৱাইছে। এতিয়া আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম। মকৰ ৰাশিৰ আপোনালোকৰ প্ৰথম আৰম্ভণিতে ধন লাভ হোৱাৰ সম্ভাৱনা দেখুৱাইছে। যাত্ৰা আপোনালোকৰ কাৰণে লাভকাৰী হ'ব পাৰে। বন্ধু লগ পোৱাৰ সম্ভাৱনা আছে। পুৰণা বন্ধু ঘপককৈ লগ পাব পাৰে, তেওঁলোকৰ লগত অকণমান আলাপ আলোচনা বা টাইম স্পেণ্ড কৰিব পাৰে। মনটো উৎসাহিত হ'ব আপোনালোকৰ। ভাই ভনীক আপোনালোকে সহায় কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীয়ে কিবা হেল্প বিচাৰি আহিব পাৰে, আৰু যিমানটো আপোনালোকে পাৰে সিমানখিনি কৰিব। অতি বেছি যিখিনি নোৱাৰে, বলে নোৱাৰাখিনি নকৰিব, তেতিয়া আপোনালোকৰ পইচা পাতি ফচি যোৱাৰ সম্ভাৱনা থাকিব। প্ৰেম সম্পৰ্কৰ আৰম্ভণিও আপোনালোকৰ এইকেইটা দিনত হ'ব পাৰে, আৰু শেষৰ ফাললৈ আপোনালোকৰ কিছু ধৰক চিন্তা অকণমান ধৰক ব্যথিত হৈ থকা, মনটো চিন্তিত হৈ থকা, বা ভবামতে কামবিলাক সিদ্ধি নোহোৱা, কামত বাধা পাই থকা যেন আপোনালোকৰ লাষ্টৰ ফাললৈ অনুভৱ হ'ব পাৰে। এতিয়া এই বস্তুবিলাকৰ পৰা উপশম যদি পাবলৈ বিচাৰে, সপ্তাহটো যদি আৰু ভাল কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে দুৰ্গা মন্দিৰ দৰ্শন কৰক। যিকোনো দেৱী মন্দিৰ, যদি দুৰ্গা মন্দিৰ এভেইলেবল নাথাকে চিন্তা কৰিব নালাগে, আপোনালোকে কালী মন্দিৰ দৰ্শন কৰিব পাৰে। আৰু আপোনালোকৰ কাৰণে আকাশী ৰংটো আৰু সেউজীয়া ৰংটো শুভ ৰং দেখুৱাইছে। এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে।
কুম্ভ ৰাশিৰ কাৰণে প্ৰথমতে আপোনালোকৰ বহুত প্লেনিং মনলৈ আহিব, বহুত ভাল ভাল আইডিয়া মনলৈ আহিব। কোনটো আপোনালোকে চিলেক্ট কৰিব সেই বস্তুটো আপোনালোকে থিৰাং কৰিব নোৱাৰিব পাৰে। মন আপোনালোকৰ ভালে থাকিব, ধন বিষয়ক কথাবিলাক আপোনালোকৰ বেছিকৈ মনলৈ আহিব, ধন ইনকাম কৰিবলৈ আপোনালোকৰ মন যাব। যদি ফচি থকা পইচা আছে সেইবিলাকতো আপোনালোকৰ ধ্যান গৈ থাকিব। গোটেই সপ্তাহটো আপোনালোকৰ ধন, কেৰিয়াৰ, স্বাস্থ্য সকলো ফালৰ পৰাই ঠিক বুলিয়ে ক'ব পাৰি। কিন্তু শেষৰ দিনটোৰ ফাললৈ একেবাৰে লাষ্টৰ দিনটো আপোনালোকৰ বহুত বেছি ভাল নহ'ব পাৰে। মানসিক চিন্তা আপোনালোকৰ হ'ব পাৰে, পইচা পাতিৰ ক্ষেত্ৰতো হ'ব পাৰে, সেইটো প্ৰেম সম্পৰ্ক বা যিকোনো এনেকুৱা ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত, বৈবাহিক ক্ষেত্ৰতো হ'ব পাৰে। গতিকে লাষ্টৰ দিনটোত আপোনালোকে বিশেষ শুভ কাম একো নকৰাটো ভাল হ'ব। আপোনালোকৰ কাৰণে শুভ ৰং হৈছে পাতল গুলপীয়া ৰংটো। আৰু আপোনালোকে যদি ভাবে যে ইয়াতকৈ আৰু সপ্তাহটো ভাললৈ নিওঁ বুলি, তেতিয়াহ'লে প্ৰত্যেক দিনাই আপোনালোকে শিৱ মন্দিৰত, য'ত লিংগ থাকে, শিৱলিংগ থকা শিৱ মন্দিৰত ঘিউৰ চাকি আপোনালোকে কৰ্পূৰ দি পেলাই জ্বলাব। প্ৰত্যেক দিনে পুৱা আপোনালোকে জ্বলাই দিলে কোনো সমস্যা নোহোৱাকৈ আপোনালোকে সপ্তাহটো পাৰ কৰিব পাৰিব। এতিয়া আহিব মীন ৰাশিৰ কাৰণে। মীন ৰাশিৰ কাৰণে আৰম্ভণিতে চিন্তা থাকিব, ধন হানি হ'ব পাৰে, খৰচ বৃদ্ধি হ'ব পাৰে, মনটোত অকণমান ব্যথিত হ'ব পাৰে, বিচলিত হ'ব পাৰে, মনটোক স্থিৰ কৰিব নোৱাৰিব পাৰে। কিন্তু যেতিয়া সপ্তাহটো আগবাঢ়িবলৈ ধৰিব, মধ্য ফাললৈ যাব, তেতিয়া ধন, মন, কেৰিয়াৰ সকলো ফালে আপোনালোকৰ এটা বেলেঞ্চ বনি যাব। কোনো সমস্যা ইমান দেখা নাপাব। চিন্তা বেয়া মনলৈ আহিলেও সেইটোক আপোনালোকে পজিটিভিটিৰে কাটি দিবলৈ পাৰিব, সক্ষম হ'ব। আৰু আপোনালোকৰ কামবিলাক কিছুমান ৰৈ থকা কামো হোৱাৰ সম্ভাৱনা দেখা গৈছে। ছুটি যাত্ৰা আপোনালোকৰ কাৰণে শুভ হ'ব, বা ছুটি যাত্ৰা আপোনালোকে কৰিবলগীয়া হ'ব পাৰে। কিবা দৰকাৰী যাত্ৰাও হ'ব পাৰে। এনেকুৱা নহয় যে অকল মানুহৰ ঘৰত ফুৰিবলৈ বা আলহী খাবলৈ যাব, তেনেকুৱা নহয়। কিবা দৰকাৰী যাত্ৰাও আপোনালোকৰ হ'ব পাৰে, বা কিবা দৰকাৰী ডিচিশ্যন ল'ব লগা হ'ব পাৰে এই সপ্তাহটোত। গতিকে আপোনালোকৰ মোটামুটি ঠিকেই দেখুৱাইছে। তথাপি ইয়াতকৈ যদি কিবা আৰু ভাল কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকৰ ঘৰৰ একেবাৰে ওচৰত যিটো মন্দিৰ আছে, সেই মন্দিৰটোত আপোনালোকে মিঠা পাণ দান কৰক। মিঠা পাণ ডেইলি এখন এখন দিয়ক আৰু এগজি ঘিউৰ চাকি জ্বলাওক। তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। আৰু আপোনালোকৰ কাৰণে ক্ৰীম কালাৰটো আৰু ৰঙা, পাতল ৰঙা ৰংটো, এইকেইটা শুভ ৰং হিচাপে আমি ধৰিব পাৰোঁ, আৰু এইকেইটা আপোনালোকে শুভ ৰং হিচাপে ইউজ কৰিব পাৰে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে চেনেলটোক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকত যদি চাই আছে ফ'ল' কৰিব। আৰু নিজৰ জন্ম কুণ্ডলীৰ, আপোনালোকৰ পাৰ্চনেল কুণ্ডলীখনৰ বা আপোনালোকৰ নিজৰ ঘৰৰ সদস্যৰ বা নিজৰ ভাগ্য বিচাৰ যদি কৰাম বুলি ভাবিছে, তেতিয়াহ'লে আমাৰ স্ক্ৰীণত দিয়া নম্বৰত হোৱাটছআপত এপইণ্টমেণ্ট লৈ পেলাই অনলাইন যোগে নহাকৈ ঘৰতে বহি খুব কম টকাত আপোনালোকে এই নিজৰ সমস্যাবিলাকৰ সমাধান বিচাৰিব পাৰিব। ধন্যবাদ।